হয়, দুদিন ধরে নিরানয়পনা বরুণের ফলত রাজ্য জুড়ে এতে বানর তাণ্ডব আর সমান্তরালভাবে হাইলাকান্দি জেলাতে এতে দেখা গৈছে বানর তাণ্ডব। আমি এই মুহূর্তে উপস্থিত আছো হাইলাকান্দি জেলাত আর হাইলাকান্দি জেলা মাটিৰি অঞ্চল আছে আর এই অঞ্চলত বহুকেইটা অঞ্চল এতিয়া স্থান এতিয়া পানির তলত আর ওই দেখা গৈছে যে মাটিৰি অঞ্চলত সুদর্শনপুর গাঁও আছে, এই গাঁৱৰ এখন নৈ আছে আর কাটাকাল নৈ যে আংকাই লংকাই বান্ধ আছে, এই আংকাই লংকাই বান্ধ মাথাউৰি ছিঙিছে আর ছিঙার ফলত দেখা গৈছে এই অঞ্চলত বহুকেইটা গাঁও এতিয়া পানির তলত আছে। আর এই যে মই এতিয়া যে উপস্থিত আছো এখন গড়পতনি পথ আছে, এই গড়পতনি পথ সম্পূর্ণভাবে পানির তলত আছে। আমি সামগ্রিক দৃশ্য দেখাবলৈ ভিডিঅ' অনুৰোধ কৰি আছোঁ যে দৃশ্য কেনেদৰে এতিয়া এইলৈকে বহু বিদ্যালয় ঘৰ বাৰী আৰু পথ এতিয়া সম্পূৰ্ণভাৱে পানীৰ তলত আছে। আৰু আমাৰ লগত ইয়াৰ কিছু স্থানীয় লোক আছে, তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম যে কেনেধৰণে কিয় কাৰণে এই ঘটনাৰ সংঘটিত হৈছে আৰু কাৰ গাফিলতিভাৱে এই মাথাউৰিটো ছিঙিছে। কি ক'ব দাদা আপোনালোকে এতিয়া যে পানীৰ তলত আপোনালোকৰ গাঁও আছে, এতিয়া গড়পতনি পথ পানীৰ তলত ঘৰ বাৰী চাওক, আমি আগৰ পৰা কৈ আছোঁ যে আংকাই লংকাই আৰু তছলা মাথাউৰি নিৰ্মাণ কৰিব লাগে। আজি পূৰ্ব হাইলাকান্দিৰ হাজাৰ হাজাৰ মানুহ পানীৰ তলত আছে। ইয়াৰ সম্পূৰ্ণৰূপে দায়ী হৈছে ফ্লাড কণ্ট্ৰল বিভাগ আৰু হাইলাকান্দি জিলাৰ জনপ্ৰতিনিধি। তেওঁলোকৰ মইমতালিৰ কাৰণে, তেওঁলোকৰ ব্যৰ্থতাৰ কাৰণে পূৰ্ব হাইলাকান্দিৰ হাজাৰ মানুহে যে পানীৰ তলত থাকিব লগা হৈছে সেই কথা ইতিমধ্যে স্পষ্ট হৈছে। তৃতীয় কথাটো কৈছোঁ, পূৰ্ব হাইলাকান্দিৰ সুদৰ্শনপুৰ পাৰ্ট 2, সুদৰ্শনপুৰ পাৰ্ট 1 আৰু সুদৰ্শনপুৰ বন্দুকমাৰা, চামাৰিকোনা, বৰ হাইলাকান্দি ইত্যাদি কবল পানীৰ তলত আছে। কিন্তু সম্পূৰ্ণৰূপে ফ্লাড কণ্ট্ৰল বিভাগ এটা যে হাইলাকান্দিত আছে নে নাই সেই কথা ইতিমধ্যে মানুহে মনৰ উপকুৱানি হৈছে। তৃতীয় কথাটো আহিছে, হাইলাকান্দি জিলাত ফ্লাড কণ্ট্ৰল বিভাগৰ কোটি কোটি টকা একাতকৈ কণ্ট্ৰেক্টাৰৰ জৰিয়তে হাইলাকান্দি ফ্লাড কণ্ট্ৰল বিভাগৰ বিষয়ববীয়াসকলে যে আত্মসাৎ কৰি আছে সেই কথা ইতিমধ্যে স্পষ্ট হৈছে। তৃতীয় কথাটো কৈছোঁ, হাইলাকান্দি ৰাইজৰ লগত এনেধৰণৰ বিশ্বাসঘাতকতা প্ৰতাৰণা কৰা জনপ্ৰতিনিধিসকলক আহি থাকিব লগা সময়ত পূৰ্ব হাইলাকান্দিৰ মানুহে ইয়াৰ যোগ্য উত্তৰ দিব সেই কথা ইতিমধ্যে স্পষ্ট হৈছে। তৃতীয় কথাটো কৈছোঁ, একাংশ পঞ্চায়ত প্ৰতিনিধি, জিলা পৰিষদৰ সদস্যসকলে আমি এটা কথা যদি ক'বলৈকে যাওঁ তেতিয়াহ'লে দুখৰে কওঁ যে যিগৰাকী মাটিজুৰি জিলা পৰিষদৰ সদস্য ইকবাল নামৰ যিগৰাকী অকৰ্মণ্য অপদাৰ্থ মানুহ, এইগৰাকী ব্যক্তিয়ে আংকাই লংকাত MG এনৰেগা নামৰ তেওঁলোকে টকা ধৰি তেওঁলোকে এই নদী বাংগনৰ কাম তেওঁলোকে ৰোধ কৰিবৰ কাৰণে লগাইছিলে, জিঅ'বেগ লগাইছিলে। কিন্তু সেইগৰাকী ব্যক্তিয়ে আংকাই লংকাত টকা আত্মসাৎ কৰি এতিয়া শিলচাৰণা ক'ৰবাত পলাই আছে। এটা প্ৰমাণ হ'ল যে তেওঁলোক প্ৰতিনিধিত্বৰ নামত হাইলাকান্দি জিলাৰ পূৰ্ব হাইলাকান্দিৰ মানুহৰ ধন আত্মসাৎ কৰে এই কথা স্পষ্ট। চৰকাৰে পইচা দিছিলে মানুহ ৰাইজৰ কামৰ কাৰণে, কিন্তু তেওঁলোকে চৰকাৰী টকা আত্মসাৎ কৰিছে। এটা কথা স্পষ্ট কৈছোঁ, হাইলাকান্দিত যিমান কণ্ট্ৰেক্টাৰ আছে ফ্লাড কণ্ট্ৰল বিভাগৰ আৰু হাইলাকান্দি ফ্লাড কণ্ট্ৰল বিভাগৰ যিগৰাকী অভিযন্তা আছে দুৰ্নীতিগ্ৰস্ত আৰু ইমান হিটলাৰী এগৰাকী মানুহ, তেওঁৰ কাৰণে, তেওঁৰ মইমতালিৰ কাৰণে তছলাৰ বান্ধ আৰু আংকাই লংকাই নদী বাংগনৰ পৰা আজি ইমান পানী ওলাইছে। এটা প্ৰমাণ হৈছে তেওঁলোকৰ নেগলিজেঞ্চিৰ কাৰণে, তেওঁলোকৰ বৰ্বৰতাৰ কাৰণে পূৰ্ব হাইলাকান্দিৰ মানুহ পানীৰ তলিবাত থাকিব লগা হৈছে। আৰু হাইলাকান্দিত যিমান ফ্লাড কণ্ট্ৰল বিভাগৰ স্কিম আহে, যিমান টকা আহে, তেওঁলোকে কণ্ট্ৰেক্টাৰৰ জৰিয়তে এইবিলাক টকা আত্মসাৎ কৰিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে।